ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত অনুষ্ঠিত হৈ আছে এই বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। ৰাজ্যৰ মুঠ 12খন জিলাক সামৰি অনুষ্ঠিত কৰা প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি বিদ্যালয়সমূহত বহি মূল্যাংকনৰ নিৰীক্ষণত বহি মূল্যায়ন কৰা হৈছে। আন জিলাসমূহৰ লগতে শিৱসাগৰ জিলাৰ নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত মুঠ 359খন বিদ্যালয়ত অনুষ্ঠিত হৈছে বহি মূল্যায়ন। 6 জানুৱাৰীত সামৰণি পৰিব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। মই প্ৰথমে সদৌতি অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে কালি যি শোকাবহ দুৰ্ঘটনা হ'ল গোলাঘাটত সেইসমূহ যিসকল ব্যক্তি নিহত হ'ল তেখেতলোকৰ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। পঞ্চম পৰ্যায়ৰ গুণোৎসৱৰ বহিমূল্যায়ক হিচাপে মই আজি আহি লাহদৈগড় মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত হৈছোঁহি আৰু ইয়াত আহিয়ে এটা সুন্দৰ পৰিৱেশ আমি পাইছোঁহি আৰু অনুভৱৰ কথা ক'বলৈ হ'লে মই যথেষ্ট আশা লৈ আহিছোঁ আৰু মই সদায় আশাবাদী আৰু যোৱা কেইবছৰৰ অভিজ্ঞতাৰ ভিত্তিত মই ক'ব খোজোঁ যে অসমৰ যিসমূহ চৰকাৰী স্কুল আছে বিদ্যালয় আছে তাত গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰা। মই প্ৰথমতে সংবাদ সেৱালৈ ধন্যবাদ জনাইছোঁ। আজি অসম চৰকাৰৰ গুণোৎসৱৰ পঞ্চম বছৰ প্ৰথম পৰ্যায়ৰ 144 নং নপাম বাৰুৱতী LP স্কুলত আজি অসম চৰকাৰৰ তৰফৰ পৰা এক্সটাৰ্নেল এভালুটৰ হিচাপে পঠিয়াইছে। আমি ইয়াত উপস্থিত হৈ পুৱাৰ ভাগৰ পৰা কামখিনি আমি আৰম্ভ কৰিছোঁ। প্ৰাৰ্থনা সভাকে আদি কৰি গোটেই কামখিনি আৰম্ভ কৰি ইয়াৰ পিছৰ পৰ্যায়ত গোটেই কামখিনি চলাই আছোঁ আৰু ভৱিষ্যতে অসম চৰকাৰে এই গুণোৎসৱ ভাগ পতাৰ কাৰণে অনুভৱ হৈছে কিছু প্ৰায় স্কুল। মই গড়গাঁও কলেজত কৰোঁ। মই ইয়াতে এবাৰ 2 নম্বৰ বাৰ। আগতে ইফালে খেলুৱা ব্লকত কৰিছিলোঁ। মোক খুব ভাল লাগিছে, বিশেষকৈ সৰু সৰু কণমানি ল'ৰা ছোৱালীসকলৰ লগত সময় অতিবাহিত কৰিব পালে খুব ভাল লাগে। তেওঁলোকৰ সপোন, তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে অকণমান হ'লেও সুধিলোঁ। কাৰোবাৰ চন্দ্ৰযান বনোৱাৰ মন, কাৰোবাৰ শিক্ষক হোৱাৰ মন, কাৰোবাৰ প্লেয়াৰ হোৱাৰ মন। খুব ভাল লাগিছে তেওঁলোকৰ মানে ভৱিষ্যতৰ প্ৰতি যিটো এটা আশা দেখিছে। আৰু কলেজখনতো বহুত সুন্দৰ পৰিৱেশ ইয়াত আৰু শিক্ষক শিক্ষয়িত্ৰীসকলো বহুত